বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। এই জেগাটো আছে আপোনালোকৰ অৰুণাচল প্ৰদেশৰ কুৰুংকুমে ডিষ্ট্ৰিক্টৰ কুৰলিয়াং বুলি এটা জেগা। এটা বহুত ভিতৰুৱা অঞ্চল, যাত বহুত ইটানগৰৰ পৰা বহুত ভিতৰলৈ প্ৰায় 300-350 কিলোমিটাৰ ভিতৰত এই অঞ্চলটো অৱস্থিত। ইয়াত আমি বৰ্তমান উপস্থিত হৈছোঁ। এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, লগতে দেখিবলৈ পাইছে এটা বহুত ধুনীয়া নদী এখন চাইনাৰ পৰা ওলাই অহা নদী। নদীখনৰ পানী বহুত ঠাণ্ডা হয়, কিয়নো গ্লেছিয়াৰ ইয়াৰ পৰা বেছি দূৰ নহয়। আপোনালোকে দেখিব পাইছে এই পাহাৰটো, এই পাহাৰৰ ইপাৰে চাইনা বৰ্ডাৰ হয়। এই পাহাৰটো পাৰ হ'লে চাইনা বৰ্ডাৰ পোৱা যায়। ইয়াৰ ওপৰত ITBP কেম্প আছে। ITBPয়ে বৰ্ডাৰ নিৰীক্ষণ কৰে। ওপৰত দেখিবলৈ পাইছে এই ওপৰত যিটো ঘৰ আছে সেইবিলাক ITBP কেম্প হয়। ITBPয়ে ইয়াৰ ওপৰত, এই পাহাৰৰ ওপৰত তেওঁলোকৰ BOPবিলাক অৱস্থিত। আমি বৰ্তমান ইয়াত আছোঁ। জেগাটো বহুত ধুনীয়া এটা জেগা, আপোনালোকে দেখিবলৈ পাইছে। বহুত সুন্দৰ জেগা, ধুনীয়া জলবায়ু, একদম নেচাৰেল। আপোনাৰ কোনো ইয়াত যান্ত্ৰিক নগৰৰ পৰা আপোনাৰ বহুত দূৰত হয়। বিশেষকৈ আপোনালোকে এই অঞ্চলত দেখিবলৈ পাইছে বহুত শিল, ডাঙৰ ডাঙৰ শিল ইয়াত আছে, আৰু পানী আৰু কাৰেণ্টটো বহুত বেছি। এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, আৰু ইয়াত ধুনীয়া ঠাণ্ডা এটা জলবায়ু ইয়াৰ। ৰ'দ দি আছে যদিও আপোনাৰ ইয়াত বৰ্তমান ঠাণ্ডা হয়। আপোনালোকক মই গোটেই জেগাটো দেখাব চেষ্টা কৰিছোঁ।